ৰাতিপুৱা ফুলৰ পেকেজিং কালি কৰা নহ'ল। আৰু এয়া দেখিছেনে, মই আপোনালোকক এটা কাম দেখিছোঁ, এই যে পেকেজিঙৰ যে মানুহে খৰচা লয় এইটো কাৰণে, মানে এদিনত এটা টেপকৈ টেপ শেষ হৈ যায়। এই কাৰ্টুনবিলাকতো কিনিবই লাগিবই, আৰু এই টেপবোৰ মাৰোঁতে বহুত টেপ মাৰিব লাগে, তলৰ ফালেদিও মাৰিব লাগে, মানে এদিনত এটা টেপকৈ টেপ খৰচ হোৱাৰ নিচিনা। কিন্তু মই কাষ্টমাৰক কোনো দিনে মোৰ নিজৰ লছ হ'লেও লোৱা নাই, পেকেজিঙৰ খৰচা নলওঁ। আৰু ভাড়াটো বাৰু বাছে লয়, বাকী মই একো লোৱা নহয়। মোৰ ঘৰৰ পৰা বাছ ষ্টেণ্ড যাবলৈ তাতো খৰচ থাকে। আৰু এই বিশেষকৈ এই টেপবোৰ এদিনত এটাকৈ টেপ খৰচ হৈ যায়। দেখিছে, প্ৰত্যেক কাৰ্টুনতে বহুত টেপ লাগি যায়, তলৰ ফালেও মাৰিব লাগে, আকৌ ৰছী বান্ধিব লাগিব। ইয়াতে কি কি ফুল আছে আপোনালোকক জনাই দিওঁ অলপ। ইয়াতে আছে, প্ৰথম হৈছে কচণ্ডা, আৰু ৰিং অফ ফায়াৰ, আৰু কোব্ৰা ফান, আৰু কি আছে, এইকেইটাই আছে আজি। আৰু আছে হালধীয়া একজোৰা। ইয়াৰ পেকেজিঙত কিমান খৰচ হয় আপোনালোকে এবাৰ চাই লওক, সেইটো কাৰণে মই আপোনালোকক জনাই দিছোঁ। কিন্তু মই পেকেজিঙৰ খৰচা আপোনালোকৰ পৰা এদিনো লোৱা নাই। আৰু এনেদৰে দেখিছে কাৰ্টুনবিলাকক কিমান বেছি টেপ মাৰিব লাগে, প্ৰায় মানে এদিনত এটা টেপ প্ৰায় শেষ হৈ যায়। আৰু কাৰ্টুনবিলাকো কিনিব লাগে দোকানৰ পৰা 10 টকা 20 টকাকৈ। আৰু ৰছী লাগে, এইটো কাৰ্টুনটো ধৰিবৰ কাৰণে আকৌ ইয়াক ৰছী বান্ধিব লাগিব। কিন্তু এইবিলাক খৰচা সকলো নাৰ্চাৰীয়ে লয়, কিন্তু মই নলওঁ, মই লোৱা নহয়, মইখিনি নিজৰ পৰা মই খৰচ কৰা হয়। বেয়া লাগে, কেনেকৈনো খুজিম এইটো পইচা, আকৌ এক্সট্ৰাকৈ কেনেকৈ খুজিম যে এক্সট্ৰাকৈ পইচা ল'ম যে পেকেজিঙৰ পইচা দিয়ক বুলি, মই এইটো নোৱাৰোঁ। কিন্তু আমি বাহিৰৰ পৰা ফুল আনিলেও আমাক খৰচা লয়, পেকেজিঙৰ খৰচা লয়। কচণ্ডা পুলিখিনি খুব সুন্দৰ, ধুনীয়া, হেল্ডি পুলি। আপোনালোকৰ পচন্দ হৈছেনে নাই নাজানো, কিন্তু খুব ধুনীয়া হেল্ডি হয় পুলিখিনি। বাছত তুলি দিয়া হ'ব, দেখিব, সকলোখিনি দেখুৱাইছোঁ আপোনালোকক কেনেকৈ বান্ধে। এনেদৰে যাব, বাছত ডেকিত সোমাই যায় যে, যেনেদৰে দিছোঁ নহয় তেনেদৰে গৈ পাব। আপোনাৰ ফুলো এটাও নেহেৰায়, তেওঁলোকে খুব বিশ্বাসেৰে লৈ যায়। আৰু আমাৰো তেওঁলোকৰ ওপৰত বহুত বিশ্বাস হৈ পৰিছে। অকণো মানে কষ্ট নোপোৱাকৈ ফুলৰ বাছৰ ডেকিত সোমাই যায়। আৰু বিশ্বাস আছে কাৰণে এনেদৰে অ'পেন কৰি পঠিয়াই দিব পাৰোঁ। অ'পেন কৰি নপঠিয়ালে ফুলখিনি যদি ঢাকি দিয়া হয়, ফুলৰ ডালবিলাক ভাঙিব। আপোনালোকক বহুত দিন মোৰ লটাছ দেখুওৱা নাই, ৰেগুলাৰ ফুলিয়ে আছে নন ষ্টপ লটাছ বিক্ৰী কৰা হ'ব। প্ৰাইচবোৰ কমাই দিয়া হৈছে, আপোনালোকে আহিব, ল'ব। লটাছ খুব ধুনীয়া, আৰু যত্ন নালাগে, কেৱল পানী আপোনালোকে দিয়ক, অলপ জৈৱিক সাৰ মানে গোবৰ বা কেঁচু সাৰ দিব লাগে, সিমানেই যত্ন আছে। আৰু পানীখিনি মাজে সময়ে সলনি কৰিলে ভাল। অভাৰফ্ল' কৰি দিলে নিজে পুৰণি পানীখিনি নিজে ওলাই যাব। বৰষুণত ৰাখিলে নিজে অভাৰফ্ল' হৈ পুৰণি পানী ওলাই যাব। এনেদৰে থাকিব, বৰষুণৰ পানী পাই থাকিলে বেছি ভাল হয়, কাৰণ নেচাৰেল পানী হয়। আমি নিজে দিয়া পানীতকৈ বৰষুণৰ পানী পাই থাকিলে বেছি ভাল হয়। এয়া হৈছে একজোৰা, হালধীয়া একজোৰাটো এনেদৰে কেৰি বেগতে ভৰাই দিছোঁ। এয়া গাড়ীত তুলি লোৱা হ'লে, এইকেইটা কাৰ্টুনত নধৰিলে এনেকৈ কেৰি বেগতে দিলোঁ। এইকেইটা হালধীয়া একজোৰা, খুব ধুনীয়া গছটো, কেইজোপা বহুত ধুনীয়া। আৰু এয়া হৈছে, এয়া কোব্ৰা ফান আছে, আৰু এয়া কচণ্ডাখিনি অতি সুন্দৰ ধুনীয়া। আৰু ইয়াৰ এটা কাৰ্টুন এয়া গাড়ীত তুলি লোৱা হ'ল, দুটা কাৰ্টুন, দুটা ভৰ্তি আছে, টোটেল 20টা আছে। গাড়ীত তুলি ল'লোঁ, আৰু এয়া 7টা বজাতে ওলাই যাম।